এইফালে আছে হৰাফুল কৌশিক নন্দন বৰুৱা একদম নৱপ্ৰজন্মৰ জনপ্ৰিয় কিতাপ। তাৰপিছত বকুল ফুলৰ দৰে নিলিবিলি। আছোঁ বৰ্তমান একদম কিতাপৰ মাজত, কিতাপ সকলোতে কিতাপ। চ' মোৰ সোঁফালে কিতাপ, বাওঁফালে কিতাপ, মানে চাৰিওফালে কিতাপেই মানুহৰ শ্ৰেষ্ঠ বন্ধু। মাৰ্টিন টুপাৰে কথাষাৰ কৈছিল আৰু একদম শ্ৰেষ্ঠ কথা হয়। কিতাপৰ সমান মানে কোনো বন্ধু মানুহৰ আচলতে হ'ব নোৱাৰে। কিতাপেই আচলতে শ্ৰেষ্ঠ পৰম সত্য। হৈ আছে আমাৰ গোলাঘাটৰ গ্ৰন্থমেলা ভোক্স পপুলিৰ উদ্যোগত গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা। ত' ইয়াৰ আমি ভিতৰলৈ সোমাই যাম আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম। আৰু এইটো হৈছে ইয়াৰ বাহিৰৰ পৰিৱেশ। নমস্কাৰ, মই আহি আছোঁ বৰ্তমান আমাৰ গোলাঘাটত হৈ থকা যিখন গ্ৰন্থমেলা, গোলাঘাট সাহিত্য উৎসৱ আৰু গ্ৰন্থমেলা, তাৰ বাহিৰৰ পৰিৱেশ সেইটো। আৰু এতিয়া ভিতৰলৈ সোমাই যাম, তাৰ পৰিৱেশটো আপোনালোকক দেখাম। ত' আহক, হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিয়নিল বৰা। আৰু এতিয়া আমি গ্ৰন্থমেলাৰ ভিতৰলৈ সোমাই যাম আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাম। আৰু গ্ৰন্থমেলাখন অনুষ্ঠিত হৈ আছে 27 নৱেম্বৰৰ পৰা আপোনালোকৰ 6 ডিচেম্বৰলৈকে গ্ৰন্থমেলা যিহেতু আছে, আপোনালোকো আহিব পাৰে সোনকালে। ত' আহক ভিতৰলৈ সোমাই যাওঁ, কি গ্ৰন্থ ইয়াত পৰিৱেশন কৰিছে সকলোখিনি দেখাওঁ। হৈছে ভিতৰৰ পৰিৱেশ সোমাই আৰু দেখিছোঁ মানে এইফালে টিকট ঘৰ আছে, টিকট ল'ব লাগিব। টিকটৰ দাম 10 টকা। আমি ভিতৰত সোমাই আহিলোঁ। ইয়াতে দেখিছে সাংবাদিক বিকাশ শৰ্মা শুৱনি মঞ্চ বনাই থৈছে আৰু এইফালে সকলো গ্ৰন্থৰ দোকান সকলো গ্ৰন্থৰ দোকান আছে। এইটো চাইডো আছে আপোনালোকৰ কেইবাখনো দোকান, জ্যোতি প্ৰকাশনৰ দোকান আছে, ৰেখা প্ৰকাশনৰ দোকান আছে। ইয়াতে এষাৰ একদম ধুনীয়া কথা লিখা আছে, কিতাপেই মানুহৰ শ্ৰেষ্ঠ বন্ধু। মাৰ্টিন টুপাৰে কথাষাৰ কৈছিল আৰু একদম শ্ৰেষ্ঠ কথা হয়। কিতাপৰ সমান মানে কোনো বন্ধু মানুহৰ আচলতে হ'ব নোৱাৰে। কিতাপেই আচলতে শ্ৰেষ্ঠ পৰম সত্য কথাষাৰ। ত' মই আহিলোঁ আৰু মোৰ লগত আহিলে এইটো বাবুল আছে। কেনেকুৱা খবৰ খাতি কেনেকুৱা? বহুত দিনৰ মূৰত ইয়াত হয়তো ব্লগত দেখিছে আপোনালোকে চাগে। আৰু এইফালে আছে দেখিছে দোকান আৰু কি দোকান আছে, কি কিতাপৰ সমাদৰ ঘটিছে, সকলোবিলাক আপোনালোক ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। আৰু এইফালে হৈ আছে আপোনালোকৰ মিটিং। আৰু এইফালে আছে হৰাফুল কৌশিক নন্দন বৰুৱা একদম নৱপ্ৰজন্মৰ জনপ্ৰিয় কিতাপ। তাৰপিছত বকুল ফুলৰ দৰে নিলিবিলি, চৈয়দ আব্দুল মালিকৰ মৃগনাভি, সকলোখিনি কিতাপ আছে ইয়াতে। আৰু বাবুলে কিতাপ লৈ আছে। কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত দিনত আহিছোঁ। কিতাপ। এইফালে আছে স্বৰলিপি গ্ৰন্থ। চ' আমি আছোঁ একদম গ্ৰন্থমেলা এখন কিতাপৰ ভিতৰত, আৰু কিতাপৰ ভিতৰত বাবুলে এখন কিতাপ লৈ আছে। কিতাপখন কি এখন? অসীমত যাৰ হেৰাল সীমা। বাবুলে পঢ়িব বোলে এখন। আৰু ইয়াৰ পৰিৱেশটো চাওক, সন্ধিয়া হৈ আহিছে আৰু অলপ পাছতে আৰু আজি আশ্চৰ্যটো আহিব, আপোনালোকে আহিব প্ৰগ্ৰেম চাবলৈ। এইখন হ'ল GBD অৰ্থাৎ গুড বুকছ ডিষ্ট্ৰিবিউটৰ্ছ পাব্লিচাৰ, পাণবজাৰ গুৱাহাটীৰ পৰা আহিছে। আৰু এওঁলোকে বিভিন্ন ধৰণৰ GK SSCৰ কিতাপ হওক, আছাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ কিতাপ হওক, যিবিলাক মানে চৰকাৰী পৰীক্ষাৰ নিযুক্তিৰ কিতাপ, সেইবিলাক তেওঁলোকে ইয়াতে ৰাখিছে। চ' আছোঁ বৰ্তমান একদম কিতাপৰ মাজত, কিতাপ সকলোতে কিতাপ। চ' মোৰ সোঁফালে কিতাপ, বাওঁফালে কিতাপ, মানে চাৰিওফালে কিতাপৰ সমুদ্ৰৰ মাজত। আৰু সকলোতকৈ ভাল বস্তুটোৱে হ'ল কিতাপ জ্ঞান অৰ্জনৰ বাবে। আপোনাৰ যদি জ্ঞান অৰ্জন কৰিব তেনেহ'লে কিতাপ পঢ়িব লাগিব। কিতাপৰ যোগেদিহে আচলতে মানুহে আচল জ্ঞানটো পাব পাৰে। চ' মানুহৰ ঘৰুৱা জ্ঞানটোও লাগে, কিন্তু কিতাপৰ জ্ঞানটো মেইন। আচলতে কিতাপ অবিহনে মানে কোনো বস্তু সম্ভৱ নহয়। কিতাপে আপোনালোকৰ পৰম বন্ধু, পৰম শ্ৰেষ্ঠ আৰু পৰম সত্য শ্ৰেষ্ঠ বন্ধু। কিতাপে আপোনালোকে কিতাপ লওক আৰু কিতাপ পঢ়ক। চ' আমি এটা কিতাপ চাই আছোঁ, কি কিতাপ ল'ব পৰা যায়, আচলতে কোনখন বেছি চেল হৈছে সকলোখিনি চাই লওঁ, তাৰপিছত কিতাপখন ল'ম। আৰু এইফালে আছে বিভিন্ন কিতাপ চাওক, শকতা মানুহ, মৌন ওঠৰ, মুখৰ হৃদয়, পাপৰ পুখুৰীৰ, লিংজিক, মেলুৰা গদ্য। আৰু নামবিলাক চাই লওক আপোনালোকে, মৰে অসম, যিয়ে কোন, মায়াবৃত্ত, মাকাম, বিভ্ৰান্ত বাস্তৱ, নৈ বৈ যায়। যিবিলাক আচলতে বহুত কিতাপৰ নামেই শুনা নাই। আজি গ্ৰন্থমেলাত আহিলে এইটোৱে ভাল লাগে যে নিজৰে নিৰ্বাচিত কৰি নিব পৰা যায় কিতাপ। সংযোগ, বন্ধ ঘৰৰ খিৰিকী, এধানী মাহীৰ হাঁহি, মহিম বৰাৰ। আৰু এইখন চাওক, খুবেই জনপ্ৰিয় কিতাপ, মামৰে ধৰা তৰোৱাল। আৰু এইখন 2000 চনৰ জ্ঞানপীঠ বঁটা বিজয়িনী মামণি ৰয়ছম গোস্বামী ডাঙৰীয়ানীয়ে লিখা কিতাপ। ইয়াতে অকল ইংলিছ মিডিয়ামৰ কিতাপ পায়, সকলো ইংলিছ মিডিয়ামৰ কিতাপ। আৰু আপোনালোকে যদি ইংৰাজী কিতাপ পঢ়ি ভাল পায় তেনেহ'লে ইয়াত সোমাই আহিব পাৰে। বাবুলে এখন ইংৰাজী কিতাপ লৈছে। ত' এইখন হ'ল মেইন কেম্প এডল্ফ হিটলাৰ। ত' এইজন হিটলাৰ সেইজন হিটলাৰ হয় নহয় নাজানো, হয় চাগে। এইখন আপোনালোকে পঢ়িব পাৰে, ইয়াত ল'ব পাৰে আহিলে। এইফালে আছে আপোনালোকৰ ভাৰতবৰ্ষৰ মিছাইল মেন খ্যাত APJ আব্দুল কালামৰ কিতাপৰ কালেকশ্যন। আৰু আপোনালোকে যদি APJ আব্দুল কালামৰ কিতাপ পঢ়ি যদি ভাল পায় তেনেহ'লে জ্যোতি প্ৰকাশনত আহিব পাৰে। এখন গ্ৰন্থৰ লগতে আপোনালোকৰ ৰিকি নাৰ্চাৰীও আছে, ইয়াৰ পৰা ফুল নিব পাৰে। আহিলে আপোনালোকে অৰ্গেনিক ড্ৰাই ফ্ৰুইটছো খাব পাৰিব। ড্ৰাই ফ্ৰুইটছ আছে বিভিন্ন, আপোনালোকে আহিলে ইয়াতে খাব। আৰু ওচৰতে আছে এখন নাৰ্চাৰী। আপুনি যদি আচাৰ খাই ভাল পায় ভাতৰ লগত, তেনেহ'লে ইয়াৰ পৰা নিব পাৰিব। আমলখি, আম, টেঙা, কি টেঙাৰ আচাৰ লাগে সকলো পাই যাব।
এইফালে আছিলে পূৰা একদম কিতাপৰ দোকান আৰু এইটো চাইডে আছে পূৰা একদম আপোনাৰ অসমীয়া গহনাৰ পৰা ধৰি কাপোৰৰ দোকান কাপোৰ চব কি কাপোৰ লাগে আপোনাৰ সকলো কাপোৰ পাই যাব। আপোনালোকক তৰোৱালৰ কলম লাগে যদিও ল'ব পাৰিব। পূৰা তৰোৱাল, এখন তৰোৱাল নহয় আচলতে এইটো কলম হয়। খুলি থকা কলম, এইটো কলম হয় আচলতে, তৰোৱাল নহয়। এখন বাবুলে তৰোৱাল লৈ আছে বুলি নাভাবিব। এইটো খোল খাই গ'ল। এইটো চাওক, এইটো কলম হয়, তৰোৱাল নহয়। এইবিলাক একদম তৰোৱালৰ আৰ্হিত কলম বনাই থোৱা আছে। এইখন চোৱা, এইখন ল'ব লাগিব, এইখন এনেকৈ কাটিব লাগিব। লাগিব নি? এইটো লাগিব নি কলম? আমাৰ ইয়াত উৎকৃষ্ট মানৰ সোণ পানী চৰোৱা অসমীয়া গহনা পোৱা যায়, অসমীয়া গহনাৰ দোকান। চ' আহিলে আপোনালোকে ল'ব পাৰিব। বাবুলক কিবা অসমীয়া গহনা লাগে বোলে, চ' অসমীয়া গহনা ইয়াত গৈ লৈ দিওঁ। আৰু এইখন দোকানত চাওকচোন কিতাপবোৰ কি ধুনীয়াকৈ আচলতে সজাই থোৱা হৈছে, দেখিয়ে ভাল লাগি গৈছে মনটো। আৰু এইফালে লিখা আছে চাওক, মোবাইলৰ অপব্যৱহাৰ, চাৰ্জ দি কেতিয়াও মোবাইল টিপি থাকিব নালাগে। চ' আমি কিতাপ চাই আছোঁ আৰু লৈ আছোঁ। কি কিতাপ ল'লোঁ একেবাৰে আপোনালোকক শেষত দেখামগৈ। কি কিতাপ আমি কালেকশ্যন কৰিলোঁ বাবুলে মই দুইটাই। চ' একেবাৰে শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক। কিতাপেই হৈছে মানুহৰ জীৱনৰ প্ৰথম আৰু প্ৰধান বন্ধু হয়। আপোনালোকে সেইবাবে কিতাপ পঢ়িব আৰু কিতাপৰ কালেকশ্যনবিলাক চাওক। আপোনালোকে কোনখন কিতাপ লাগে, কোনখন কিতাপ পঢ়িছে কমেণ্ট কৰক। পৃথিৱীলৈ আপোনাক স্বাগতম। ভোক্স পপুলি উদ্যোগত সাহিত্য উৎসৱ ইয়াতে পাতিছে। ভোক্স পপুলিকো ধন্যবাদ জনাব লাগিব। এনেধৰণৰ সাহিত্য উৎসৱ তেওঁলোকে যাতে প্ৰতি বছৰে পাতি থাকে আৰু মানুহক গ্ৰন্থ পঢ়িবলৈ আৰু অধিক আগ্ৰহী কৰি থাকে। তাত আহি আপুনি জঁপিয়াই পঢ়ি গৈছে, বঢ়িয়া। এইটো উঠিলে 10 টকা 20 টকামান লয় আৰু যিমান জঁপিয়াই থাকিব পাৰে। আৰু এইফালে চাওক, একদম ধুনীয়া ধুনীয়া ফুল আছে, একদম ধুনীয়া ধুনীয়া ফুল। আপোনালোকে ফুলৰ বহুত কালেকশ্যন ইয়াতে পাই যাব। ইয়াতে আহিব আপোনালোকে। এইখন দেখিছে দ্য অৰ্গেনিক ৰুটছ। আৰু ইয়াতে আছে শিশুসকলৰ খেলা বস্তু। আপোনালোকৰ যদি শিশু আছে তেনেহ'লে গ্ৰন্থমেলালৈ আহিলে শিশুসকলক ইয়াত খেলাব পাৰিব। ইয়াতে বিভিন্ন ধৰণৰ প্ৰগ্ৰেম হৈ আছে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ। আৰু অলপ পাছতে যিহেতু আশ্চৰ্যদা আহিব, আশ্চৰ্যদা আহিলে আপোনালোকে অনুষ্ঠান চাবলৈ আহিব পাৰিব। আজি মানুহৰ অলপ ভিৰ হৈছে বাৰু কিতাপ কিনিবলৈ, গ্ৰন্থপ্ৰেমী ৰাইজৰ। চ' এইফালে আছে তেওঁলোক ডিব্ৰুগড়ৰ পৰা আহিছে। চ' আমিও এখন লৈ ল'লোঁ। এখন কি ল'লোঁ আমি? খেলানি আমি লৈ ল'লোঁ অৰূপা পতংগীয়া কলিতাৰ। আৰু ইয়াতে পূৰা অনুষ্ঠান হৈ আছে আৰু ময়ো কিতাপ লৈ ল'লোঁ। আৰু বাবুলে পপকৰ্ণ আনিব গৈ আছে, পপকৰ্ণ খাবলৈ আছে। আৰু এইফালে এখন হোটেল আছে, আপোনালোকে ইয়ালৈ আহিলে খাব পাৰিব ইয়াতে। আৰু আমি এতিয়া যাম আৰু অলপ পাছত, যিহেতু আশ্চৰ্যদাও আহিব। চ' আশ্চৰ্যদা অহালৈকে আমি ৰৈ নাথাকোঁ বাৰু। চ' বহুত দেৰি হৈ যাব যিহেতু মানুহৰ ভিৰটো এতিয়া লাগিছে আৰু অলপ। তাৰ পৰা আমি এতিয়া ওলাই দিওঁ আৰু চাই কৰি হৈ গ'ল, যিহেতু 7টামান বাজিব হৈ গ'ল। আৰু আমি তাৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু বাহিৰত এতিয়া অলপ ভিৰ হৈছে আৰু মানুহ আহিছে, যিহেতু আশ্চৰ্যদা ৰাতিকে প্ৰগ্ৰেম আছে। চ' মানুহ অলপ ভিৰ হৈছে আৰু এইটো সময়ত। আমি আহি পালোহি এতিয়া ঘৰ আৰু কিতাপ আনিলোঁ কৌশিক নন্দন বৰুৱাৰ হৰা ফুল। তাৰপাছতে আনিলোঁ আমি ফেলানীখন অৰূপা পতংগীয়া কলিতাৰ। আৰু তাৰপাছতে আনিলোঁ কাঞ্চন বৰুৱাৰ অসীমত যাৰ হেৰাল সীমা। অল টাইম ফেভাৰেট কিতাপ। আপোনালোকে যদি পঢ়িছে কমেণ্ট কৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গ্ৰন্থমেলালৈ আপোনালোক আহিব। ধন্যবাদ।